हेलो फ्रेंड्स আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ ভিউ সংযোগ চেনেললৈ আপোনালোকৰ কাৰণে আজি নতুন এটা ভিডিও আনিছো আৰু আজি ভিডিওটো হৈছে ভিসিডিসি অৰ্থাৎ বিটিআৰ এলাকাত ভিসিডিসি সেক্ৰেটাৰী কাৰণে যি পৰীক্ষা অনুষ্ঠিত হৈ গল আজি অৰ্থাৎ 1 জুন 2025 ত এই পৰীক্ষাৰ কোৱেশ্চনখিনি আমি আজি অলপ ডিসকাস কৰিম যে কোনটো কোৱেশ্চনৰ কি আনসাৰ আছে তো ভিডিওটো আপোনালোকে হেকলৈকে চাব আৰু আপোনালোকে কমেন্ট কৰিব আপোনালোকৰ কিমান কেইটা শুদ্ধ হৈছে প্ৰথমতে চাও আহক ইয়াতে আমি অকল জিকে সেকশনৰ কোৱেশ্চনখিনি আমি ডিসকাস কৰিম ইয়াতে ইংলিশৰ পৰা কোৱেশ্চন আহিছিল ৰিজনিংৰ পৰা আহিছিল ম্যাথছৰ পৰা আহিছিল আৰু জিকেৰ পৰা আহিছিল তো মই জিকেৰ কোৱেশ্চনখিনি চাম আপোনালোকে ভিডিওটো হেকলৈকে চাব ইয়াতে প্ৰথমে এক নম্বৰ কোৱেশ্চনটো আছে আৰু মই যেটো সিৰিজ লৈ আহিছো এটো এ সিৰিজৰ কোৱেশ্চন ইয়াতে মই চাই আছো তো দা এনসিয়েন্ট সিটি অফ ব্যাংমাৰা ইজ প্ৰেজেন্টলি নন এজ তো প্ৰাচীন চহৰ ব্যাংমাৰা বৰ্তমান কি নামেৰে জনা যায় তো ইয়াৰ উত্তৰ হ'ব তিনিচুকীয়া তাৰপিছত কোৱেশ্চনটো আছে আহিছিল দা লাষ্ট ক্যাপিটেল অফ দা কাছাৰী কিং ওয়াজ ইয়াৰ আনসাৰ হ'ব খাসপুৰ তাৰপিছত কোৱেশ্চনটো আছে দা গুৱাহাটী হাই কোৰ্ট এষ্টাব্লিছ ইন তো গুৱাহাটী হাই কোৰ্ট কিমান চনত এষ্টাব্লিছ হৈছিল এটো হ'ব 1948 চনত তাৰপিছত কোৱেশ্চন আছিল হিউমেন সাং ভিজিটেড আসাম ডিউৰিং দা ৰিজন অফ এটো হ'ব ভাস্কৰ বৰ্মন তাৰপিছত কোৱেশ্চনটা আছিল দা টোটাল জিওগ্ৰাফিক এৰিয়া অফ আসাম ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ এ 78438 স্কয়াৰ কিলোমিটাৰ তাৰপিছত কোৱেশ্চনটো আছে ইন হুইচ ইয়াৰ Tockley Tea Research Institute was established ইয়াৰ উত্তৰ হ'ব 1911 চনত তাৰপিছত কোৱেশ্চনটো আছে in which year the capital of Assam is shifted from Shillong to Dispur ইয়াৰ উত্তৰ হ'ব 1972 তাৰপিছত কোৱেশ্চনটো আছে ইয়াতে 68 নম্বৰ who was the first chief minister of Assam ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি গোপীনাথ বৰদলৈ তাৰপিছত কোৱেশ্চনটো আছে যে how many autonomous council are in Assam under the 6th schedule of the Indian constitution ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ এ তিনটা অটোনমাস কাউন্সিল আছে তাৰপিছৰ কোৱেশ্চনটো আছে দা সাবজেক্ট অফ পঞ্চায়তী ৰাজ ইজ ইন এটো উত্তৰ হ'ব ষ্টেট লিষ্টত আছে ষ্টেট লিষ্ট অৰ্থাৎ ৰাজ্যিক সূচীত এই পঞ্চায়তী ৰাজটো এটো অন্তৰ্ভুক্ত কৰা আছে তাৰপিছৰ কোৱেশ্চনটো আছিল বৰ্ডোলেণ্ড ফাউণ্ডেশ্যন ডে ইজ সেলিব্ৰেটেড অন ইয়াৰ উত্তৰ হ'ব 10 ফেব্ৰুৱাৰী অৰ্থাৎ 10 ফেব্ৰুৱাৰী বৰ্ডোলেণ্ড ফাউণ্ডেশ্যন ডে উদযাপন কৰা হয় তাৰপিছৰ কোৱেশ্চনটো আছে হু ইজ দা পলিটিক্যাল ৰিপ্ৰেজেন্টেটিভ অফ দা মিউনিসিপাল কৰ্পোৰেচন পৌৰ নিগমৰ ৰাজনৈতিক প্ৰতিনিধি কোন হয় এটো আনসাৰ হ'ব কাউন্সিলৰ ইয়াৰ উত্তৰ হ'ব কাউন্সিলৰ তাৰপিছত কোৱেশ্চনটো আছে ছাত্ৰ দিৱস ইজ সেলিব্ৰেটেড অন ছাত্ৰ দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ উত্তৰ হ'ব 31 মাৰ্চ তাৰিখে ছাত্ৰ দিৱস পালন কৰা হয় তাৰপিছত কোৱেশ্চনটো আছে হাউ মাচ পাৰ্চেন্টেজ অফ আসামছ পপুলেশ্যন ইজ এংগেজ ইন এগ্ৰিকালচাৰ অসমৰ জনসংখ্যা কিমান শতাংশ কৃষি কৰ্মৰ সৈতে জড়িত ইয়াৰ উত্তৰ হ'ব এপ্ৰক্স 79%। তাৰপিছত কোৱেশ্চনটো আছে হোৱাট ইজ দা প্ৰাইমেৰী সোৰ্সেছ অফ ইনকাম অফ আসাম ইকনমি অসমৰ অৰ্থনীতিৰ আয়ৰ প্ৰধান উৎস কি ইয়াৰ উত্তৰ হ'ব এগ্ৰিকালচাৰ তাৰপিছত কোৱেশ্চনটো আছে ইয়াতে আছে প্ৰাকৃতি কে সাথ প্ৰগতি কি অৰ দা স্লোগান অফ হুইচ ৰিফাইনাৰী অফ আসাম প্ৰকৃতিৰ সৈতে প্ৰগতিৰ দিশত অসমৰ কোনটো শোধনাগাৰ স্লোগান হয় এটো হৈছে গুৱাহাটী ৰিফাইনাৰী তাৰপিছত কোৱেশ্চনটো আছে ইয়াতে হোৱাট ইজ দা অবজেক্টিভ অফ ভাষা গৌৰৱ আঁচনিৰ উদ্দেশ্য কি ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ বি অসমৰ জনজাতীয় ভাষাসমূহৰ সংৰক্ষণ তাৰপিছত কোৱেশ্চনটো আছে দা মেডাম মেফি ফেষ্টিভেল ইজ সেলিব্ৰেটেড ইন হুইচ ডেট মেডাম মেফি উৎসৱ কোন তাৰিখে পালন কৰা হয় ইয়াৰ উত্তৰ হ'ব 31 জানুৱাৰী তাৰপিছত কোৱেশ্চনটো আছে দা ব্ৰাইডাল ড্ৰেছ অফ বড়ো কমিউনিটি ইজ কল্ড ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ এ দখনা তাৰপিছত কোৱেশ্চনটো আছে when was the Assam Football Association formed তো অসম ফুটবল সংস্থা কেতিয়া কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল 1946 আপোনালোকে মিলাই ল'ব আপোনালোকৰ কিমান কেইটা শুদ্ধ হৈছে when did the ISL tournament league ISL অৰ্থাৎ ইণ্ডিয়ান সুপাৰ লীগ যি ফুটবল খেল প্ৰতিযোগিতা হয় এটো কিমান চনত প্ৰথম আৰম্ভ হৈছিল এটো হৈছিল 21 অক্টোবৰ 2013 চনত প্ৰথম এটো অনুষ্ঠিত হৈছিল তাৰপিছৰ কোৱেশ্চনটো আছে সাহিত্য একাডেমি এৱাৰ্ড ফৰ বড়ো ল্যাঙ্গুৱেজ ইজ গিভেন ইজ ইয়াৰ সিন্স কোন চনৰ পৰা প্ৰতি বছৰে বড়ো ভাষাৰ বাবে সাহিত্য একাডেমি বঁটা প্ৰদান কৰা হৈছে এটো হ'ব 2005 চনত তাৰপিছত কোৱেশ্চনটো আছে হুইচ অফ দা ফলোইং ইজ নট এ টাইগাৰ ৰিজাৰ্ভ অফ আসাম তলৰ কোনটো অসমৰ বাঘ সংৰক্ষিত বনাঞ্চল নহয় তো অপচন এ টো শুদ্ধ হয় সি টো হয় ডি টো হয় ইয়াতে কোনটো নহয় বুলি সুধিছে মানে কত বাঘ সংৰক্ষিত বনাঞ্চল নহয় বুলি কৈছে এটো হ'ব ৰায়মনা টাইগাৰ ৰিজাৰ্ভ তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ৰায়মনা টাইগাৰ ৰিজাৰ্ভ ঠিক আছে তাৰপিছত কোৱেশ্চনটো আছে হুইচ ট্ৰাইব কনষ্টিটিউট নিয়াৰলি হাফ অফ দ্য টোটাল শিডিউল ট্ৰাইব পপুলেশ্যন ইন আসাম কোনটো জনজাতীয় লোকসকলৰ সংখ্যা অসমত মুঠ অনুসূচিত জনজাতিৰ সংখ্যাৰ প্ৰায় আধা আছে এটো হ'ব অপচন নম্বৰ সি বড়ো তাৰপিছত কোৱেশ্চনটো আৰু আজিৰ পৰীক্ষা যেটো জিকে সেকশন আছিল তাৰ অন্তিমটো কোৱেশ্চন আছে ভোগেশ্বৰ বৰুৱা ওয়ান এ মেডেল
ইন দ্য এছিয়ান গেমছ বগেশ্বৰ বৰুৱাই কোন চনত এছিয়ান গেমছত পদক লাভ কৰিছিল ইয়াৰ উত্তৰ হ'ব 1966 চনত তো এইখিনি কুৱেশ্যন জিকে ছেকশ্যনৰ পৰা আহিছিল তো বাকী কুৱেশ্যনখিনি মই আলোচনা কৰিম তো আপোনালোকে জিকে ছেকশ্যনৰ কুৱেশ্যনখিনি চালে আৰু ইয়াতে আপোনালোকৰ কিমানখিনি শুদ্ধ হৈছে আপোনালোকে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব থেংক ইউ